নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 10 দিন, ইংৰাজী 25 জুন। আজি সূৰ্যোদয় 4:35:47, অস্ত যাব 6:15:28। আজি নক্ষত্ৰ মৃগশিৰা, তিথি অমাৱস্যা। আজি অম্বুবাচী নিবৃত্তি। আজি ৰাতি শেষ ৰাতি 3:11 অম্বুবাচী নিবৃত্ত হ'ব। কিন্তু আজিৰ দিনটোত ৰাতিৰ কাৰণে মাক ধোৱা মেলা কৰা বা পূজা কৰা ৰাতিপুৱা কৰিব লাগিব। সেয়েহে 26 জুন ৰাতিপুৱা আজি মাৰ যি বিগ্ৰহ বা ফটো আছে আপোনাৰ ঘৰত স্থাপিত কৰা আছে, সেয়াটো ৰঙা কাপোৰেৰে ঢাকি দিয়া হৈছিল। আৰু এই ৰঙা কাপোৰ আঁতৰাই পেলাই ছাইড কৰি থৈ পেলাই মাক অকণমান ধুৱাই ল'ব বা তিতা কাপোৰেৰে মচি পেলাই মাৰ ফটো বা বিগ্ৰহ পুনৰ স্থাপন কৰি মাৰ পূজা আৰম্ভ কৰিব। আৰু যি আপুনি কাপোৰেৰে ঢাকি দিয়া হৈছিল সেই কাপোৰটো ভালদৰে থ'ব, বা আপুনি পিছত আপুনি ধুই পেলাই থ'ব, অথবা বোৱতী পানীত আপুনি উটাই দিব পাৰে। সেই কাপোৰখিনি যদি উটাই থৈ দিয়ে তেনেহ'লেও আপোনাৰ কাৰণে ভাল। আৰু যদি কোনোবাই নোৱাৰে তেনেহ'লে পানীত উটাই দিব। আৰু মাৰ যি ৰক্ত বস্ত্ৰ আমি মা কামাখ্যাৰ পৰা পাওঁ, সেই বস্ত্ৰ আমি আনি পেলাই আমাৰ ঘৰৰ পূজা ঘৰৰ, যদি আমি পূজা ঘৰত নৰ্থ ইষ্ট কৰ্ণাৰত যদি আমি স্থাপন কৰোঁ তেনেহ'লেও অত্যন্ত শুভফল কঢ়িয়াই আনে। মাৰ আশীৰ্বাদ আমাৰ প্ৰাপ্তি হয়। আৰু আমি প্ৰত্যেকেই মাৰ যি ৰক্ত বস্ত্ৰ, সেই বস্ত্ৰ অকণমান কাটি পেলাই সৰু সৰুকৈ আমি তাবিজত ভৰাই সকলোৰে যদি অংগত বা ডিঙিত আপুনি ব্যৱহাৰ কৰে তেনেহ'লেও আমাৰ যিকোনো বিপদৰ পৰা মুক্ত হয়। আৰু আমি সকলো কামত আমাৰ সফলতা আহে আৰু আমাৰ সুস্থ শৰীৰ, সুখ সম্পদ সকলো প্ৰাপ্তি হয়। যিয়ে নহওক, আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱগণ, কুকুৰৰ অস্থি, মাহেন্দ্ৰ যোগ, অষ্টোত্তৰী ৰবি আৰু বিংশোত্তৰী মঙলৰ দশা থাকিব। প্ৰিয় দৰ্শক, আজি আপোনালোকক মই এটি একেবাৰে সহজ সৰল ঘৰুৱা উপায় জনাম বিদ্যাৰ্থীসকলৰ উদ্দেশ্যে। যিসকলে পঢ়া শুনাত অমনোযোগী বা যিসকলৰ মানসিক অমনোযোগী, অস্থিৰতা বেছি হয়, মানসিক হতাশাত ভোগে, বা যিসকল চঞ্চল প্ৰকৃতিৰ হয় তেওঁলোকৰ বাবে ক'বলৈ লৈছোঁ। তেওঁলোকে এটি মুন ষ্টোন বা মুকুতা এটি সোঁহাতত তৰ্জনী আঙুলিত ৰূপেৰে ধাৰণ কৰিব, আৰু তেওঁলোকৰ বাবে ৰূপ ধাৰণ কৰা অত্যন্ত শুভ। তাৰপিছত মই এটি ঘৰুৱা উপায় এটি ক'বলৈ লৈছোঁ, যি আপুনি একেবাৰে সহজ সৰল, সহজতে আপুনি কৰিব পাৰিব। চন্দন কাঠ এটুকুৰা ল'ব আৰু চূণৰ সৰুকৈ এটা চূণ যিটো আমি খোৱাৰ কাৰণে যিটো ব্যৱহাৰ কৰা প্ৰস্তুত কৰা হয়, সেই চূণ ল'ব। অকণমান এটা গুটি টাইপ বনাই ল'ব, গোল কৰি বনাই ল'ব। সেইখিনি চূণ অকণমান ল'ব আৰু চন্দন কাঠৰ টুকুৰা এটা ল'ব। 7টা দেৱদাৰুৰ পাত ল'ব, কেঁচা পাত। দেৱদাৰু গছটো আমি সহজতে পাওঁ, আমাৰ অসমত যথেষ্ট পৰিমাণে আছে। গতিকে 7টা দেৱদাৰুৰ পাত ল'ব, লৈ পেলাই একেলগে এটা বগা কাপোৰত বান্ধি ল'ব। তাৰপিছত ৰাতি শুওঁতে এয়া যি টোপোলাটো বনালে সেই টোপোলাটো আপুনি গাৰুৰ তলত থ'ব। আৰু চাব যে কিছুদিন এনেদৰে ব্যৱহাৰ, যদি পাতখিনি শুকাই গৈছে, বহুত বেছি বেয়া হৈ গৈছে, তেনেহ'লে এইখিনি আকৌ পৰিৱৰ্তন কৰিব, যিখিনি আকৌ পুনৰ স্থাপন কৰিব। একেদৰে আপুনি সংগ্ৰহ কৰি লৈ চাব যে কিছুদিনৰ ভিতৰত আপোনাৰ সন্তানটিৰ শুভফল প্ৰাপ্তি হৈছে আৰু মন বহিছে, পঢ়া শুনাত সকলো ফালে তেওঁৰ উন্নতি হৈছে। এইবাৰ মই লৈছোঁ ৰাশিফলসমূহ আপোনালোকক। ৰাশিফল আৰম্ভ কৰিছোঁ প্ৰথমতে মেষ ৰাশিৰ কথাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে আজি গৃহ শান্তি পাব পাৰিব, আৰু কোনোবা আত্মীয় বা আপোনাৰ অতিথি আগমনে সুখী কৰি তুলিব দিনটো। বিদ্যাৰ্থীসকলে আজি শুভফল লাভ কৰিব। আজি ভ্ৰমণত সুখ পাব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ বৃষ ৰাশি, এই ৰাশিৰ জাতক জাতিকাই আজি শুভাকাংক্ষীৰ সুসম্পৰ্ক লাভ কৰিব। কণ্ঠশিল্পী আৰু বাদ্যযন্ত্ৰৰ শিল্পীসকলে সুনাম অৰ্জন কৰিব। আজিৰ বাবে শুভ ৰং কফি আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি,
এই ৰাশিৰ জাতক জাতিকাৰ আজি অধীনস্থ যিসকল লোক আছে তেওঁলোকে আপোনাৰ ক্ষতি কৰাৰ আশংকা আছে, সেয়েহে সতৰ্ক হ'ব। আৰু যদি ভ্ৰমণ বা ক'ৰবাত দূৰ যাত্ৰাত আপুনি ওলাইছে তেনেহ'লেও সতৰ্কতা অৱলম্বন কৰিব। বাটত সমস্যাৰ সৃষ্টি হ'ব পাৰে বা চুৰি আদিৰো ভয় আছে, সেয়েহে আজি শুভ ৰং হিচাপে আপুনি গুলপীয়া বা ৰঙচুৱা ৰং ব্যৱহাৰ কৰিব আৰু শুভ সংখ্যা হিচাপে আজি 7 ব্যৱহাৰ কৰিব। এইবাৰ কৰ্কট ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলে আজি বুদ্ধিবৃত্তি অধিক কৰিবলৈ চেষ্টা কৰিব, সচেতন থাকিব, সৎ বুদ্ধিৰ আপুনি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আৰু যিকোনো কামত আজি পৰিৱৰ্তন অনুভৱ কৰিব পাৰে, সেয়েহে সতৰ্কতাৰে সিদ্ধান্ত ল'ব। আজি লাভ বিলাহত সময় কটোৱাৰ সুযোগ পাব। আজিৰ বাবে শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ সিংহ ৰাশি, আজি ভ্ৰমণ অথবা সৰু সুৰা পৰিৱৰ্তনে দিনটোত আনন্দিত কৰিব। সন্তানৰ সুখবৰেও আজি আপুনি আনন্দ লাভ কৰিব। আজি আপুনি মধ্যস্থতা হিচাপে সফলতা লাভ কৰিব। প্ৰেম প্ৰীতিত আজি ভাল দিন। আজিৰ বাবে শুভ ৰং আজি আপুনি অফ হোৱাইট বা বাটাৰ কালাৰ আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ কন্যা ৰাশি, আজি এই ৰাশিৰ জাতক জাতিকাসকলে সুপৰামৰ্শ প্ৰদান কৰি সুনাম অৰ্জন কৰিব। গতিকে আপুনি যিবিলাক পৰামৰ্শ কাৰোবাক প্ৰদান কৰিব তাৰ বাবে আপোনাৰ আজি দিনটো অত্যন্ত শুভ। আজি ধৰ্মস্থান দৰ্শন কৰাৰ চেষ্টা কৰিব বা ঘৰত শুভ কৰ্মাদি সৰুকৈ হ'লেও অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিব। বিবাহিত জীৱনত কিছু অশান্তি হ'ব পাৰে। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশি, এই ৰাশিৰ জাতক জাতিকে আজি মনৰ আৱেগ দমন কৰি দিনটোৰ শুভাৰম্ভ কৰিব। যান বাহনৰ গতিও সীমিত ৰাখিব। স্বাস্থ্য সম্পৰ্কে নিয়ম মানি চলিব, লগতে মাতৃৰ মতবাদক গুৰুত্ব প্ৰদান কৰিব। আজি দুৰ্গাৰ আশীৰ্বাদ প্ৰাপ্তি কৰিব। আজিৰ বাবে শুভ ৰং গেৰুৱা, শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, আজি বৃশ্চিক ৰাশিৰ লোকসকলে মিশ্ৰিত ফলাফল লাভ কৰিব। সন্তান আৰু প্ৰতিবেশীৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিব। আজিৰ শুভ ৰং নীলা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি, আজি সৰু সৰু ল'ৰা ছোৱালী অথবা সন্তানৰ প্ৰতি মৰম যি প্ৰদৰ্শন কৰিব, যদি মৰম প্ৰদৰ্শন কৰে তেনেহ'লে বুধ গ্ৰহৰ সন্তুষ্ট হ'ব আৰু বুধ গ্ৰহ সন্তুষ্ট হ'লে আপোনাৰ শান্তি, বিক্ৰম, সম্পদ আৰু সুখ সকলো লাভ হয়। সেয়েহে আজি সৰু ল'ৰা ছোৱালীক আপুনি দুপৰীয়া ভাগত কিবা মিঠা বস্তু তেওঁলোকক ভোজন খুৱাব, কিবা মিঠা বস্তু তেওঁলোকক বিলাব আৰু বিলাবলৈ চেষ্টা কৰিব, খুৱাবলৈ চেষ্টা কৰিব। আজি মধুৰ বাক্য প্ৰয়োগৰ দ্বাৰা আনৰ ওচৰত আদৰো পাব, জনপ্ৰিয়তা বাঢ়িব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি, ব্যৱসায়ী শ্ৰেণীৰ বাবে আজি শুভ ফলদায়ক দিন। আত্মীয় কিংবা বন্ধুৰ সৈতে মিলা প্ৰীতি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। আত্মীয় আগমনৰ দ্বাৰা দিনটো সুখী কৰি তুলিব। হয়তো আপোনাৰ পুৰণি বন্ধুৰো আজি আগমন ঘটিব পাৰে। আজি আপুনি যিকোনো শুভ ৰং হিচাপে কমলা ৰং বা আপুনি অকণ লাইট কালাৰ আপুনি ব্যৱহাৰ কৰিব আৰু শুভ সংখ্যা হিচাপে আজি 1 আৰু 2 আৰু 7 ব্যৱহাৰ কৰিব। গতিকে আপুনি যিবিলাক বস্তু আপুনি কাৰোবাক দিয়ে বা যিকোনো আপুনি কিনে বা যিকোনো কামত আপুনি ব্যৱহাৰ কৰে, এই সংখ্যাবিলাক আপুনি তেনেদৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। এইবাৰ কুম্ভ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলে আজি শুভ ফল লাভ কৰিব। প্ৰতিযোগিতামূলক কৰ্মত পুৰস্কৃত হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজি ভাল দিন। প্ৰেম প্ৰীতিত আজি শুভ ফল লাভ কৰিব। আজি শুভ ৰং হিচাপে বগা ৰং বা লাইট কালাৰ যিকোনো পাতল ৰং ব্যৱহাৰ কৰিব আৰু শুভ সংখ্যা হিচাপে আপুনি 2 সংখ্যা ব্যৱহাৰ কৰিব। শেষত ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। এই ৰাশিৰ জাতক জাতিকাক আজি তীক্ষ্ণ বুদ্ধিয়ে লগ দিব। গতিকে আপুনি যিবিলাক সিদ্ধান্ত ল'ব, সকলো সিদ্ধান্ত আপোনাৰ আজি দেখা যায় ভাল হ'ব আৰু এই সিদ্ধান্তবোৰ আপুনি কামত খটালে আপোনাৰ সকলো ক্ষেত্ৰত ভাল ফল লাভ হ'ব। জ্যেষ্ঠজনৰ সুপৰামৰ্শ লৈ কামত আপুনি যিকোনো কামত আপুনি হাত দিব, কৰ্ম সফলতা বৃদ্ধি হ'ব। প্ৰেম প্ৰীতিত শুভ ফল পাব। বিদ্যাৰ্থীও আজি ভাল ফল লাভ কৰিব। আজিৰ বাবে শুভ ৰং
গেৰুৱা আৰু শুভ সংখ্যা 4 ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকক এইখিনি জনাওঁ যে যদি আপোনালোকৰ কোনো সমস্যাৰ বাবে মোক লগ কৰিব বিচাৰিছে তেনেহ'লে নম্বৰটোত আগতীয়াকৈ এপইণ্টমেণ্ট এটা ল'ব বা আপুনি যোগাযোগ কৰিবলৈ নম্বৰটো ল'ব। নম্বৰটো হৈছে 9864132108। এই নম্বৰত আগতীয়াকৈ এপইণ্টমেণ্ট এটা লৈ আহিব, বা যদি কোনোবাই অনলাইন চাব বিচাৰিছে তেনেহ'লে এই নম্বৰত আগতীয়াকৈ যোগাযোগ কৰি আপুনি আপোনাৰ যিখিনি ডিটেইলছ, জন্মৰ বৃত্তান্ত সকলোখিনি দিব। তাৰপিছত ভালদৰে চাই পেলাই মই আপোনাক জনাই দিম। ধন্যবাদ।